Hello everyone. আজি আমি আহিছো খাৰজাৰা আশ্ৰমৰ যজ্ঞত যজ্ঞ আচলতে আমাৰ ৰাণীও হৈছে যজ্ঞৰ আচলতে পূৰ্ণাহুতি শেষ হৈছে আজি দিনত আছিল পূৰ্ণাহুতি কিন্তু দিনত আহিব সময় নাপালোঁ সেইকাৰণে এতিয়া আহিছোঁ গধূলিৰ পৰিৱেশটো সঁচাকৈ খুবেই ভাল লগা ইমান ধুনীয়া লাইটিং কৰিছে আৰু এতিয়াও কিন্তু মানুহ আছে আৰু এইটো হৈছে শিৱ মন্দিৰ খাৰজাৰা আশ্ৰমৰ গোটেইখিনি দৃশ্য আপোনালোকক ভালকৈ দেখাই আছোঁ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাব খাৰজাৰা আশ্ৰমত এইবাৰ মানে দুজন বিশেষ বাবা আহিছে আৰু সকলোৱে বাবা দুজনৰ আশীষ বিচাৰি এনেকৈ তেওঁলোকৰ ওচৰত মূৰ দোৱাইছে চাওকচোন ভস্ম ঘঁহি লোৱা আছে বাবা দুজনৰ গাত আৰু এয়া তেওঁলোক মানে থকা হেৰি আমিও বাবা দুজনক সেৱা কৰি লওঁ এইটো ইয়াৰে ভোগঘৰ দিনত বহুত মানুহ হৈছিল ইয়াতে আৰু এইফালে বনাই আছে আৰু এতিয়া কিন্তু মানুহ নাই তেনেকৈ তথাপিও মানে ভোগ দি আছে যিহেতু ভোগ খাব ভাল পাওঁ সেইকাৰণে আমিও খাওঁ আৰু অলপ আহা মানুহ আহা এই মানুহ আহা ভোগ খাওঁ এয়া গৰম গৰম খিচাৰি আমাক দি গৈছে আৰু এইফালে মুনুৰ বাবু খাই আছে খাই লওঁ খিচাৰিখিনি নিজে খাব খুব ভাল পায় নিজে খাব মনে আমিও খাওঁ আৰু ঠাণ্ডা হোৱাৰ পিছত আৰু এনেকৈ গোসাঁই ভোগ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব মই কিন্তু খুব ভাল পাওঁ মই বোলে কি দি আছে সঁচাকৈ বহুত ভাল মই আহিছোঁ আচলতে আমি সঁচাকৈ পৰিৱেশটো বহুত বেছি ভাল লগা হৈছে গধূলি যিহেতু ভোগ চোগ খোৱা হ'ল আমি যাওঁ ভাইটি কিয় আছে কেনে লাগি আছে হয় নেকি যাওঁ ঘৰত আৰু ভিডিঅ'টো কৰিম আৰু পুনৰ এইটো কোনোবা অন্য ভ্লগত আপোনালোকক নিশ্চয় লগ পাম তেতিয়ালৈ